আজি গোলাঘাট জিলাৰ যি গেলাবিল অঞ্চলত দুজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। তেওঁলোকক প্ৰহাৰ কৰিছে, এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে। আজি গোটেই ছ'চিয়েল মিডিয়াত সকলোৱে দেখা পাই আছে যে যি ধৰণে প্ৰহাৰ কৰিছে, এক প্ৰকাৰে তেওঁলোক শিশু, কাৰণ তেওঁলোক 18 বছৰ তলৰ আৰু শিশুৱে, কাৰণ তেওঁলোকক যে ধৰণে প্ৰহাৰ কৰিছে, তেওঁলোকক হাতে ভৰিৰে ৰছী লগাই তেওঁলোকক পিঠিত নিমখ বা ভোট জলকীয়া আদি দি যি ধৰণে প্ৰহাৰ কৰিলে, তেনে কাৰ্যক আমি নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে পোনপ্ৰথমে আমি ধিক্কাৰ জনাইছোঁ। এটা কথা দেখা গৈছে যে যি মৰেল পুলিচগিৰি দেখুৱাই তেওঁলোকক প্ৰহাৰ কৰা হ'ল, সেই কাৰ্যক আমি কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰোঁ। তেওঁলোকৰ আজি যিটো অৱস্থা, তেওঁলোকে যোৰহাট মেডিকেল কলেজত তেওঁলোকে মৃত্যুৰ লগত যুঁজ দি আছে। কিন্তু এটা খুব দুখৰ বিষয়, আজি সেই মৰেল পুলিচগিৰিৰ লগত যিসকল লোক জড়িত হৈ আছে, এটা কথা তথ্যত পোহৰলৈ আহিছে। দুজন বিশেষত ব্যক্তি, যি দুজন ব্যক্তি ইতিমধ্যে পোহৰলৈ আহিছে যে তেওঁলোক হৈছে বিজেপি কৰ্মকৰ্তা বা তাৰ সমান্তৰালভাৱে বিজেপি একোজন লিডাৰ। তেওঁলোকে বিজেপি লিডাৰ হোৱাৰ উপৰিও আৰু এটা কথা পোহৰলৈ আহিছে যে সৰুপথাৰৰ এটা জাতীয় সংগঠনৰ এজন নেতৃত্বই এই ধৰণে মৰেল পুলিচগিৰিৰ ধৰণৰ কাৰ্যৰ লগত জড়িত হৈ পৰিছে। কিন্তু এটা দেখা পোৱা হৈছে যে এই মুহূৰ্তলৈকে সেই মৰেল পুলিচগিৰিৰ লগত জড়িত হৈ থকা লোককেইজনক কিন্তু গোলাঘাট প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। সেই কাৰ্যকহে কিন্তু আমি একেবাৰে সহজভাৱে মানি ল'ব পৰা নাই। মৰেল পুলিচগিৰি দেখুৱাৰ যিকোনো ঘটনাই তাৎক্ষণিকভাৱে পুলিচ প্ৰশাসনে তেওঁলোকে নিজৰববীয়াকৈ কিছু কেছ ৰুজু কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা আমি দেখা পাইছোঁ। কিন্তু এই মুহূৰ্তলৈকে সেইকেইজনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই। ইয়াত এটা কথা আমি অনুমান পাইছোঁ যে নিশ্চয় সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনৰ ছত্ৰছায়াৰ তলত থকাৰ বাবেই চাগে এই মুহূৰ্তলৈকে সেই মৰেল পুলিচগিৰি দেখুওৱা লোকসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আমাৰ জিলা প্ৰশাসনে। আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, অতি সোনকালে যি এই মৰেল পুলিচগিৰিৰ যোগেদি যি শইকীয়া উপাধি সাধাৰণ যুৱককেইজনক বা সাধাৰণ শিশুকেইজনক যিখিনি অত্যাচাৰ কৰি তেওঁলোকে মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকক বিচাৰ কৰি অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনে আমি দাবী জনাইছোঁ।